নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি আধ্যাত্মিক তথা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী সমাগত। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা আপুনি যদি তুলসীৰ তলত এইটো উপায় কৰে, তেনেহলে আপোনাৰ জীৱনত এক অভূতপূৰ্ব পৰিৱৰ্তন হ'ব। টকা পইচা জনিত সমস্যা, সাংসাৰিক অশান্তি, বিবাহৰ সমস্যা, চাকৰি সম্বন্ধীয় সমস্যাৰ পৰা আপুনি দূৰ হৈ এক সুন্দৰ জীৱনৰ অধিকাৰী হ'ব। তাৰ বাবে আপুনি কেইটামান কাম কৰিব লাগিব। আপুনি তুলসী পাত কেইটামান লৈ আপুনি যদি এই উপায় কৰে, তেনেহলে আপুনি সুফল পাব। জ্যোতিষশাস্ত্ৰৰ মতে জীৱনলৈ আহে অভূতপূৰ্ব সৌভাগ্য। ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হয় যদি এই পবিত্ৰ দিনটোত এই উপায়টো কৰিব পাৰে। এই দিনটোত তুলসী গছত কি উপায় কৰিব, কি উপায়ৰ দ্বাৰা আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ'ব, আৰু এই বিশেষ দিনটোত কিদৰে আপোনাৰ সৌভাগ্য সলনি হ'ব, আপোনাৰ ঘৰখনলৈ কিদৰে সুখ সমৃদ্ধি আহিব, এই সকলো কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব। যদিহে আপুনি ভগৱান শ্ৰীকৃষ্ণৰ একান্ত ভক্ত, তেনেহলে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শকবৃন্দ, ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত কৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। ভগৱান শ্ৰীকৃষ্ণ এই পবিত্ৰ দিনটোত জন্ম হৈছিল। ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত এই জন্মাষ্টমীৰ এই পবিত্ৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণই এই ধৰাত উপজিছিল। এই জন্মাষ্টমী উদযাপন কৰা হ'ব ভাদ মাহৰ 9 তাৰিখ সোমবাৰ আৰু ইংৰাজী আগষ্ট মাহৰ 26 তাৰিখে। এই বিশেষ দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি লাভ কৰিবলৈ জ্যোতিষশাস্ত্ৰত কিছুমান উপায়ৰ বিষয়ে কোৱা হৈছে। আপোনাৰ ঘৰত নিশ্চয় তুলসী গছ আছে। এই তুলসী গছজোপাৰ পৰা আপুনি যদি কেইটামান পাত ছিঙি আনি এই উপায়টো কৰিব পাৰে, তেনেহলে আপুনি যথেষ্ট উপকৃত হ'ব। উপায়টো কৰোঁতে আপোনাৰ বেছি সময় প্ৰয়োজন নহ'ব। তুলসী ভগৱান বিষ্ণুৰ খুবেই প্ৰিয়। শাস্ত্ৰ অনুসৰি ভগৱান বিষ্ণু আৰু তুলসীৰ স্বামী স্ত্ৰী। আপোনাৰ ঘৰত থকা তুলসী গছজোপাৰ পৰা আপুনি কেইটামান পাত ছিঙি আনি এই উপায়টো কৰিলে ভগৱান বিষ্ণুৰ মানৱ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি লাভ কৰিব। এই উপায়টো কৰিলে আপোনাৰ ঘৰখনত সুখ সমৃদ্ধিৰে উপচি পৰিব। পৰিবাৰৰ লগত যদি কিবা কথাত বেয়া হৈ আছে, তেনেহলে এই উপায়ৰ মাধ্যমেৰে আপুনি সুফল পাব। গতিকে ভিডিঅ'টো আপুনি শেষ পৰ্যন্ত চাই যাব। ভগৱান শ্ৰীকৃষ্ণৰ এই পবিত্ৰ দিনটো কৃষ্ণ ভক্তসকলে উলহ মালহেৰে উদযাপন কৰে। কেৱল এই উৎসৱ ভাৰততেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্ততো এই উৎসৱ পালন কৰা হয়। বিশ্বাস অনুসৰি এই দিনটো নিশা দৈৱকী গৰ্ভৰ পৰা ভগৱান শ্ৰীকৃষ্ণ জন্ম হৈছিল। ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী দিনা ৰোহিণী নক্ষত্ৰত ভগৱান শ্ৰীকৃষ্ণ জন্ম হৈছিল। সেয়েহে এই দিনটো ভগৱান শ্ৰীকৃষ্ণ শিশু ৰূপক পূজা কৰা হয়। অসমতো এই পবিত্ৰ দিনটো উলহ মালহেৰে উদযাপন কৰে। বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে বহু দিনৰ পৰা অপেক্ষা কৰি থাকে এই পবিত্ৰ দিনটো উদযাপন কৰিবলৈ। প্ৰতিটো নামঘৰতে এই দিনটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কৃষ্ণ ভক্ত লোকসকলে নামঘৰত হৰি নামৰ ধ্বনিৰে মুখৰিত কৰে। কৃষ্ণৰ জন্মাষ্টমী দিনা বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে এই উৎসৱ অতি আনন্দ উল্লাহেৰে উদযাপন কৰে। এই পবিত্ৰ দিনটোত অসমৰ প্ৰতিটো নামঘৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষাৰে শ্ৰীকৃষ্ণক আৰাধনা কৰা হয়। ৰাতি 12 বজাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণ জন্ম হোৱাৰ বিশ্বাস কৰি শিলাবৃষ্টি কৰা প্ৰথা হয়তো সকলোৱে জ্ঞাত। এই নাম প্ৰসংগ কোনো ঠাইত ৰাতিপুৱালৈকে চলে। পূৰ্বপুৰুষসকলৰ মতে এই জন্মাষ্টমীৰ নাম গোৱা প্ৰথা অতীজৰে পৰা চলি আহিছে। নামৰ শেষত ভগৱানৰ নামত শৰাই প্ৰসাদ দিয়া হয়। উত্তৰ প্ৰদেশৰ মথুৰা কংসৰ কাৰাগাৰত এই দিনটো ৰাতি ভগৱান শ্ৰীকৃষ্ণ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ভগৱান শ্ৰীকৃষ্ণৰ জীৱনৰ আখ্যান আৰু কাহিনীবোৰ শ্ৰীকৃষ্ণ লীলা বুলি কোৱা হয়। কৃষ্ণৰ জন্মদিনা নিশা কৃষ্ণৰ জন্মৰ লগে লগে এক উজ্জ্বল পোহৰ কাৰাগাৰত ভৰি পৰিছিল। বসুদেৱক এক ঐশ্বৰিক কণ্ঠৰে জগাই তুলিছিল, যিয়ে তেওঁক যমুনাৰ সিপাৰলৈ লৈ যাবলৈ পথ দৰ্শন কৰালে।
মথুৰাত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ বহু উলহ মালহেৰে উদযাপন কৰা হয়। কাৰণ বিষ্ণু পুৰাণৰ মতে মথুৰাত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। প্ৰিয় দৰ্শকবৃন্দ, এই পবিত্ৰ দিনটোত আপোনাৰ ঘৰত থকা তুলসী গছজোপাৰ পৰা কেইটামান পাত ছিঙি আনি এই উপায়টো কৰিব। যদি আপুনি এই উপায়টো জন্মাষ্টমীৰ দিনা কৰে, তেতিয়াহ'লে ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত ৰাতিটোৰ ভিতৰতে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। ভিডিঅ'টোৰ মূল কথাখিনিলৈ যোৱাৰ আগতে আপোনাক এটা সৰু অনুৰোধ কৰিব বিচাৰিছো। যদিহে আপুনি আমাৰ চেনেলটোত নতুন, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰথমতে আপুনি জীৱনৰ সকলো সমস্যা দূৰ কৰিবলৈ এই জন্মাষ্টমীৰ পবিত্ৰ দিনটোত এই উপায়টো অৱশ্যে কৰিব। ধৰ্মীয় বিশ্বাস মতে যদি আপোনাৰ জীৱনত বহু সমস্যা আছে, তেনেহ'লে এই পবিত্ৰ দিনটোত তুলসী গছৰ উপায়টো কৰাটো খুবেই দৰকাৰী। যদি এই উপায়টো কৰে, তেনেহ'লে আপোনাৰ জীৱনত লকনেৰা দুখ কষ্টবোৰ লাহে লাহে নাইকিয়া হ'ব। এই পবিত্ৰ দিনটোত আপুনি তুলসীৰ তলত বহি কৃষ্ণৰ নাম ঘোষা পাঠ কৰিব পাৰে আৰু আপুনি এই মন্ত্ৰটো জপ কৰিব পাৰে। মন্ত্ৰটো মন কৰিব, ওম কৃষ্ণায় বাসুদেৱায় হৰায় পৰমাত্মান প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ। এই মন্ত্ৰটো 3 বাৰ জপ কৰিব লাগিব। আপোনাৰ ঘৰৰ তুলসী গছজোপাৰ সন্মুখত এই মন্ত্ৰটো আৰু নামঘোষা পাঠ কৰিলে ভগৱান শ্ৰীকৃষ্ণ আপোনাৰ লগতে আপোনাৰ ঘৰখনত বিশেষ কৃপা দৃষ্টি ৰাখিব আৰু আপোনাৰ জীৱনৰ সমস্ত দুখ কষ্ট নাইকিয়া হ'ব। দ্বিতীয়টো নিয়ম হৈছে, যদি আপুনি আৰ্থিকভাৱে উন্নত হ'ব বিচাৰে, যদি আপুনি আৰ্থিক সমস্যাৰে জৰ্জৰিত হৈ আছে, তেন্তে জন্মাষ্টমীৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণক তুলসী পাত আপুনি দিব লাগিব। জন্মাষ্টমীৰ এই পবিত্ৰ দিনটোত শ্ৰীকৃষ্ণৰ চৰণত আপুনি তুলসী পাত আগবঢ়াব। যদি আপুনি এই দিনটোত ভগৱান শ্ৰীকৃষ্ণক তুলসী পাত আগবঢ়ায়, তাৰ ফলত আপোনাৰ জীৱনত ভগৱান শ্ৰীকৃষ্ণ আৰু মা লক্ষ্মীৰ কৃপা দৃষ্টি থাকিব, যাৰ দ্বাৰা আপুনি আৰ্থিকভাৱে উন্নত হ'ব পাৰিব। তৃতীয়টো নিয়ম হৈছে, যদিহে আপোনাৰ জীৱনত অশান্তি হৈ আছে, তেন্তে এই পবিত্ৰ দিনটোত ঘৰতে তুলসী গছৰ পুলি পূব দিশত ৰোপণ কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ বিবাহিত জীৱনলৈ সুখ সমৃদ্ধি বৃদ্ধি পাব। যিসকলৰ জীৱনত সন্তান প্ৰাপ্ত হোৱা নাই, এই পবিত্ৰ দিনটোত ঘৰলৈ তুলসী গছ আনি ৰোপণ কৰক। তেনে কৰিলে সন্তান প্ৰাপ্তৰ আশা পূৰণ হ'ব। লগতে ভগৱানৰ কৃপা দৃষ্টি আপোনাৰ লগত সদায় বৰ্তি থাকিব। চতুৰ্থটো নিয়ম, আপুনি যদি জীৱনত সুখ সমৃদ্ধি পাব বিচাৰে, তেনেহ'লে আপুনি সূৰ্য অস্ত যোৱাৰ পিছত এই দিনটোত তুলসী গছৰ গুৰিত আপুনি ঘিউ চাকি জ্বলাব। ঘিউ চাকি যদি এই পবিত্ৰ দিনটোত চাৰিওফালে জ্বলাব পাৰে, অৰ্থাৎ চাৰিমুখী চাকি যদি জ্বলাব পাৰে, তেন্তে ইয়াৰ ফলত আপুনি আপোনাৰ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব। জন্মাষ্টমীৰ দিনা বগা মিঠাই তুলসী পাতেৰে আপুনি ভগৱান বিষ্ণুক ভোগ আগবঢ়াব। ইয়াৰ দ্বাৰা আপুনি সকলো মনৰ সমস্যাৰ পৰা দূৰ হ'ব পাৰিব আৰু আপোনাৰ কিছুমান আধৰুৱা হৈ থকা কাম সফল হ'ব। পঞ্চমটো নিয়ম, জন্মাষ্টমীৰ দিনা ৰাতিপুৱা আপুনি নামঘৰ বা কৃষ্ণ মন্দিৰলৈ গৈ তুলসী মালাৰ তলত আপুনি এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। এই মন্ত্ৰটো যদি আপুনি জপ কৰে, আপোনাৰ জীৱনৰ সকলো সমস্যাই দূৰ হ'ব। মন্ত্ৰটো মন কৰিব, ওম নমো ভগৱতে বাসুদেৱায়। এই মন্ত্ৰটো আপুনি 11 বাৰ জপ কৰিব লাগিব। জপ কৰাৰ পিছত আপুনি হালধীয়া বস্ত্ৰ আৰু তুলসী পাত ভগৱানৰ চৰণত অৰ্পণ কৰিব। তেনে কৰিব পাৰিলে আপুনি ভগৱানৰ কৃপা দৃষ্টি লাভ কৰিব পাৰিব। এই পবিত্ৰ জন্মাষ্টমীৰ দিনটোত এইখিনি নিয়ম কৰিলে সেই দিনটোৰ পৰাই আপোনাৰ সকলো সমস্যা নাইকিয়া হ'ব। প্ৰিয় দৰ্শক, আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোক সকলোকে এই পবিত্ৰ দিনটোৰ উলহ জনাইছো আৰু লগতে ভগৱানে আপোনাৰ জীৱনত সুখ শান্তিৰে ভৰাই তোলক, তাৰ বাবে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাইছো।